থাইৰইড একচুৱেলি চবৰে থাকে। থাইৰইড গ্লেণ্ড ইজ এইটো ডিঙিৰ মাজত যিটো থাকে এইটোকে থাইৰইড গ্লেণ্ড বুলি কয়। থাম চাইজৰ নৰ্মেল আমাৰ থাইৰইড গ্লেণ্ড থাকে। চ' এই থাইৰইড গ্লেণ্ডটোৱে থাইৰইড হৰম'ন চিক্ৰিট কৰে, থাইৰক্সিন বুলি কয়। থাইৰক্সিন হৰম'নটো দুটা ফৰ্মত থাকে, T3 আৰু T4। যোনে টেষ্ট কৰিছে তেওঁলোকে দেখিছে ৰিপৰ্টত সদায় T3 আৰু T4 আহে। চ' T4টো একচুৱেলি অলপ ষ্টেবল ফৰ্ম, T3টো মষ্ট এক্টিভ ফৰ্ম। ইমান ডিটেইলছত মই নাযাওঁ। মুঠতে থাইৰইড গ্ৰন্থিৰ পৰা থাইৰইড হৰম'ন চিক্ৰিট হয়, আৰু এই থাইৰইড হৰম'নটো আমাৰ বডি পেট্ৰল বুলি ক'ব পাৰে, গোটেই চালিকা শক্তি। গোটেই সকলো অৰ্গেনতে থাইৰইড হৰম'নটো লাগে। স্পেচিয়েলি গ্ৰয়িং চাইল্ডত, বাচ্চাৰ ব্ৰেইন ডেভেলপমেণ্টত, হাৰ্ট ডেভেলপমেণ্টত মানে হৰম'নটো নিতান্তই প্ৰয়োজনীয়। সেইটো কাৰণে মাকৰ থাইৰইডটো আমি কাৰেক্ট নকৰাকৈ প্ৰেগনেঞ্চি প্লেন কৰিবলৈ নকওঁ। গতিকে এতিয়া থাইৰইডৰ বেমাৰ বহুত ধৰণৰ থাকে। মানুহে থাইৰইড বুলি কোৱাৰ লগে লগে চয়াবিন, কচু, বন্ধাকবি বন্ধ কৰাৰ কথা কয়, তেনেকুৱা নহয়। থাইৰইডৰ আপোনাৰ বেছিক বেমাৰ দুটা। এটা থাইৰইড গ্ৰন্থিৰ পৰা হৰম'নটো কমি যায়, এটাত বাঢ়ি যায়। কমি যোৱাটোক হাইপ' ৱৰ্ডটো মিনিং হৈছে কম, আৰু হাইপাৰ মানে বেছি। হাইপ'থাইৰইড মানে বডিত থাইৰইডৰ হৰম'নটো কম যিমান থাকিব লাগে, আৰু হাইপাৰ থাইৰইড মানে শৰীৰত থাইৰইডৰ চিক্ৰেচনটো বেছি হৈছে। এতিয়া হাইপ'থাইৰইডটো কমন বেমাৰ। এইটো মানুহে সকলোৱে যিটো ভাবে এইটো একচুৱেলি হাইপ'থাইৰইড হয়, য'ত শকত হৈ যায়। চ' কমনলি শকত হোৱা থাইৰইড বেমাৰ বুলি ক'লেও হাইপ'থাইৰইডটো বুজোৱা যায়। ইয়াত থাইৰক্সিনৰ পৰিমাণটো গাত কমি যোৱাৰ কাৰণে যিটো তাৰ অপজিট টেষ্টটো থাকে, TSH, যিটো মানুহে সাধাৰণতে কৰে, TSHটো বাঢ়ি যায়। এতিয়া বহুতে আমাৰ ওচৰত আহি পেলাই কয় যে ছাৰ মোৰ থাইৰইডটো বাঢ়ি গ'ল। একচুৱেলি ৰিপৰ্টটো বাঢ়ে। ৰিপৰ্টটো বাঢ়া মানে থাইৰইড গ্ৰন্থিটো কমকে কাম কৰি আছে। হাইপ'থাইৰইডত TSH বাঢ়ে। ইয়াত মানুহ পাৰিলে শকত হয়। এতিয়া সকলো ক্ষেত্ৰত শকত নহয়, কিছু কিছু পেচেণ্টৰ ক্ষেত্ৰত অলপ ৱেইটটো বাঢ়ে, যাৰ TSHটো বেছি বাঢ়ে। কিন্তু ইন জেনেৰেল এইটো বেমাৰত ৱেইটটো গেইন হয়। আৰু বেছিকে যদি আনট্ৰিটেড থাকে, মুখ চুখ ফুলে, পাফিনেছ এটা আহে, ভৰিত টিপিলে সোমাই যায়, এডেমা বুলি কওঁ আমি, সেইবিলাক হয়। আৰু মাইকী মানুহৰ ক্ষেত্ৰত বিশেষকৈ মাহেকীয়াৰ খেলি মেলি, পায়খানা কচা, ফেটিক এটা, এইবোৰ থাকে। চ' এইটো হ'ল হাইপ'থাইৰইড। আৰু হাইপ'থাইৰইডৰ ট্ৰিটমেণ্টটো সদায় আমি যিটো হৰম'নটো কম আছে সেইটোক ৰিপ্লেচ কৰোঁ বাহিৰৰ পৰা। সাধাৰণতে এইটো লাইফ লং ট্ৰিটমেণ্ট হয়, কাৰণ আপোনাৰ বডিয়ে যদি বস্তু এটা বনাব নোৱাৰে, নতুনকৈ বনাব পৰা হৈ নাযায়। আৰু এইটো সাধাৰণতে ফেমিলিয়েল থাকে। আমি অট' ইমিউন হাইপ'থাইৰইড বুলি কওঁ কণ্ডিশ্যনটো, যিটো বডিয়ে বডিৰ এগেইনষ্টত কিছুমান এণ্টিবডি ফৰ্ম কৰে, আৰু সাধাৰণতে এইটো ফেমিলিত ৰান কৰে। চ' এইটো হ'ল হাইপ'থাইৰইড। খোৱাৰ ৰেষ্ট্ৰিকশ্যন হাইপ'থাইৰইডৰ ক্ষেত্ৰত থাকে। যিবোৰ খাদ্যত গইট্ৰজেন্স থাকে, গইট্ৰজেন্স মানে কিছু কিছু পদাৰ্থ থাকে, কেমিকেল, যিবোৰে শৰীৰৰ থাইৰইড প্ৰডাকশ্যনটো কমাই দিয়ে। এইবোৰক গইট্ৰজেন্স বুলি কয়। চ' গইট্ৰজেন্স থকা বস্তুটো অলমষ্ট নেচাৰেল সকলো বস্তু, পেষ্টিচাইড য'ত ইউজ হয় তাত থাকে। গতিকে সকলো বস্তু এভইড কৰিব নোৱাৰি। য'ত অলপ কোৱান্টিটি বেছি থাকে গইট্ৰজেন্সৰ, তেনে কিছুমান শাক পাচলি আমি মানা কৰোঁ, যেনেকৈ কচু, চয়াবিন, আৰু নৰ্থ ইষ্টৰ ক্ষেত্ৰত বেম্বু শ্বুট, বাঁহৰ গাজ। এই তিনিটা বস্তু অলপ এভইড কৰিব লাগে। বন্ধাকবি, ফুলকবি, ওলকবি, ব্ৰকলি, কবিজাতীয় বস্তু ব্ৰাছিকা ফেমিলি অলপ কমাই খাব লাগে। দালি, মাছ, মাংস এইবোৰ মানুহৰ কনফিউজিং বস্তু, এইবোৰৰ লগত কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে। আৰু মই বাৰে বাৰে কৈছোঁ, খোৱা বোৱাটো থাইৰইডত এটা সৰু পাৰ্ট। মেইনটো হৈছে যদি আপোনাক ডক্টৰে ঔষধ দিছে, ঔষধটো ৰেগুলাৰ খাব। আৰু থাইৰইডৰ ঔষধ সদায় ৰাতিপুৱা খালী পেটত খাব লাগে। এই ঔষধটো খালী পেটত নাখালেহে মানে ঔষধটোৱে ভালকৈ কাম নকৰে। দেন আহিলে হাইপাৰ থাইৰইড, য'ত থাইৰইডৰ মাত্ৰা শৰীৰত বাঢ়ি যায়। চ' হাইপাৰ থাইৰইডত কি হয়, মানুহজন ক্ষীণাই যায়, কাৰণ হাইপত মানুহ শকত হৈ যায়। চ' ক্ষীণোৱা থাইৰইডটো হৈছে হাইপাৰ থাইৰইড। কাৰণ থাইৰইড যিটো হৰম'ন থাকে, এইটো মেটাবলিকেলি এক্টিভ হৰম'ন, বডিটোৰ মানে মেটাবলিজমটো বঢ়াই দিয়ে। গতিকে ক্ষীণাই যায়, হাত কঁপে কেতিয়াবা, চকুৰ কেতিয়াবা চাইজটো ডাঙৰ হৈ যায়, আমি প্ৰপট্ৰচিছ বুলি কওঁ। গতিকে বহুতে হাৰ্টৰ বেমাৰ বুলি হাৰ্টৰ ডক্টৰৰ ওচৰত যায়, টেষ্ট কৰিলে বেছি ওলাই আমাৰ ওচৰলৈ তেওঁলোকে পঠায়। চ' হাইপাৰ থাইৰইডত খোৱাৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই। আৰু হাইপাৰ থাইৰইডৰ ট্ৰিটমেণ্টটো লাইফ লং নহয়, কাৰণ আপোনাৰ অভাৰ প্ৰডাকশ্যন হৈছে। চ' আমি অভাৰ প্ৰডাকশ্যনৰ কজটো বিচাৰি সেইটো ট্ৰিট কৰিব লাগে। ইয়াত মেডিচিনত ইউজুৱেলি অভাৰ প্ৰডাকশ্যনটো আমি কাৰেক্ট কৰিব পাৰোঁ। যদি কিবা টিউমাৰ থাকে, য'ৰ পৰা চিক্ৰেশ্যন বেছি আছে, কেতিয়াবা টিউমাৰটো অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে। আদাৰৱাইজ মেডিকেল মেনেজমেণ্টত হাইপাৰ থাইৰইড ট্ৰিট হৈ যায়। কিছু কিছু ক্ষেত্ৰত ঔষধ নিদিলে আকৌ গ্ৰন্থিটোৱে এক্সট্ৰা প্ৰডাকশ্যন কৰে, তেতিয়া আমি পাৰ্মানেণ্ট ট্ৰিটমেণ্ট কৰোঁ। এটা হৈছে অপাৰেশ্যন কৰি গ্ৰন্থিটোৱে গুচাই দিয়া, নহ'লে আৰু এটা ট্ৰিটমেণ্ট আছে, ৰেডিঅ' এব্লেশ্যন বুলি কয়। ঔষধ এটা খুৱাই পেলাই আমি গ্ৰন্থিটো জ্বলাই দিব পাৰোঁ। গতিকে এই দুটাই হৈছে বেছিক হাইপ'থাইৰইড এণ্ড হাইপাৰথাইৰইড। থাইৰইড বেমাৰ সাধাৰণতে অট' ইমিউন, মই যিটো ক'লোঁ, অট' ইমিউন মানে আপোনাৰ বডিত নিজৰ এগেইনষ্টত কিছুমান এণ্টিবডি ফৰ্ম কৰে। যেনেকৈ আপোনাৰ এলাৰ্জিত আপোনাৰ স্কিনৰ এগেইনষ্টত ফৰ্ম হয়। এটা ভিটিলিগো বুলি কয়, স্কিনটো যে বগা হৈ যায়, সেইটোত আপোনাৰ স্কিনৰ কিছুমান পাৰ্টিকুলাৰ প্ৰটিনৰ এগেইনষ্টত এণ্টিবডি ফৰ্ম হয়, যিটোৱে স্কিনৰ মেলানিনটো গুচাই দিয়ে। টাইপ 1 ডায়েবেটিছ, য'ত আপোনাৰ ইনচুলিন বনোৱা বস্তুটোৰ এগেইনষ্টত এণ্টিবডি ফৰ্ম হয়। গতিকে এই থাইৰইডৰ গ্ৰন্থিটোত কিছুমান প্ৰটিনৰ এগেইনষ্টত এণ্টিবডি ফৰ্ম হয়। চ' এণ্টিবডি কি ফৰ্ম হয় তাৰ ওপৰত বেছ কৰি পেচেণ্টৰ হাইপ' বা হাইপাৰ থাইৰইড হয়। ৰিস্ক ফেক্টৰ বুলি ক'বলৈ হ'লে ফেমিলি হিষ্ট্ৰী,
খুব ইম্পৰ্টেণ্ট। ফেমিলি হিষ্ট্ৰী যাৰ থাকে থাইৰয়ডৰ ইলনেছত তেওঁলোকৰ থাইৰয়ড বেমাৰ হোৱাৰ ৰিস্ক থাকে। আৰু কিছু কিছু ক্ষেত্ৰত আয়ডিন যুক্ত খাদ্যৰ পৰিমাণৰ ওপৰতো শস্য আমাৰ হয়, তাত আপোনাৰ মাটিত থকা আয়ডিনৰ কোৱান্টিটিৰ ওপৰতো থাইৰয়ড গ্ৰন্থিটোৰ ফাংচনটো ডিপেণ্ড কৰে। গতিকে সাধাৰণতে এইটো যিটো ক'লো ফেমিলি হিষ্ট্ৰী, দেন আপোনাৰ খাদ্যাভ্যাস, প্লাছ কিছু কিছু মেডিচিন আছে যিবোৰে থাইৰয়ডৰ লগত ইণ্টাৰফেয়াৰ কৰে। ধৰি লওক সেনেকুৱা ধৰণৰ ৰিস্ক ফেক্টৰ থাকিলে আমি টেষ্ট কৰাব লাগে। কিন্তু থাইৰয়ড বেমাৰটো বিশেষকৈ হাইপ'থাইৰয়ডটো আজিকালি খুব কমন। গতিকে মেক্সিমাম স্ক্ৰিনিং টেষ্টত মানুহে হেল্থৰ কাৰণে যিবোৰ কৰে থাইৰয়ড টেষ্টটো থাকেই। আৰু তেনেকেই বহুতে থাইৰয়ডটো সম্পৰ্কে জানি পেলাই আমাৰ ওচৰলৈ আহে, চিমটমছ নাথাকিলেও আমাৰ ওচৰলৈ। এইটোৰ ফিজিকেল ইম্পেক্ট ডেফিনেটলি ৱেইট গেইন হ'লে তাৰ পৰা নানান ধৰণৰ বেমাৰ হ'ব পাৰে। চ' অবেচিটিৰ যিবোৰ ৰিস্ক ফেক্টৰ থাকে হাইপ'থাইৰয়ড পেচেণ্টত সেইবোৰ আৰু বাঢ়ি যায়। গতিকে এটা বেমাৰ বুলি ক'ব নোৱাৰি। থাইৰয়ড থকা পেচেণ্টৰ চুগাৰৰ চান্সটো বাঢ়ি যায়, তেওঁলোকৰ হাৰ্টৰ প্ৰব্লেমৰ চান্সটো বাঢ়ি যায় বিকজ অফ অবেচিটি, ফেটি লিভাৰ চান্স বাঢ়ে। গতিকে এটা বেমাৰৰ পৰা মাল্টিপল প্ৰব্লেম হ'ব পাৰে। থাইৰয়ড থকা পেচেণ্টৰ বাকীবোৰ বেমাৰ হ'লে সেইবোৰ বেমাৰৰ ট্ৰিটমেণ্টত কষ্টটো বহুত বাঢ়ি যায়। গতিকে অকল আমি এটা বেমাৰ বুলি আমি ভাবিব নোৱাৰোঁ, থাইৰয়ডৰ লগত বাকীবোৰ ৰিলেটেড হৈ থাকে। কিছুমান ক্ষেত্ৰত আমি কিউৰেবল ৱৰ্ডটো ইউজ কৰিব পাৰোঁ। যদি আপোনাৰ এতিয়া ছিজনেল যিটো আমি বেমাৰ এটা থাকে, চাবিকৈ থাইৰয়ডাইটিছ বুলি কয়, ভাইৰেল ইনফেকশ্যন হোৱাৰ পিছত এটা থাইৰয়ডৰ প্ৰব্লেম হয়, সেইবোৰ অট'মেটিকেলি ৰিকভাৰী হৈ যায়। কিন্তু সাধাৰণতে হাইপ'থাইৰয়ড কিউৰেবল নহয়, কাৰণ এইটো অট'ইমিউন কণ্ডিশ্যনটো হ'লে বডি এগেইনষ্টত যিটো বনাই বুলি মই কৈছোঁ সেইটো কণ্টিনিউ চলি থাকিব। চ' লাহে লাহে আমাৰ ড'জ ৰিকুৱাৰমেণ্টছটো বাঢ়ি গৈ থাকে। লাইফ লঙে মেক্সিমাম পেচেণ্টক ঔষধ দিব লাগে। হাইপাৰথাইৰয়ড বহু ক্ষেত্ৰত কিউৰেবল হয়। ট্ৰিটমেণ্ট এবছৰ ডেৰ বছৰ দিয়াৰ পিছত মেক্সিমাম পেচেণ্ট ৰিকভাৰী কৰে। আৰু ৰিকভাৰী নকৰিলে আমি ঔষধ দি পেলাই গ্ৰন্থিটো নাইকিয়া কৰি দিওঁ বা অপাৰেশ্যন কৰি গুচাই দিওঁ, তেতিয়া পেচেণ্টৰ হাইপাৰথাইৰয়ডটো কিউৰ হৈ যায়, বহু ক্ষেত্ৰত হাইপ'থাইৰয়ড বনি যায়, কাৰণ গ্ৰন্থিটো গুচাই দিলে হৰম'নটো বাহিৰৰ পৰা দিবলগীয়া হয়। হাইপ'থাইৰয়ড মই যেনেকৈ ক'লোঁ, মেনেজ কৰিবলৈ আমি হৰম'নটো বাহিৰৰ পৰা ৰিপ্লেচ কৰোঁ। চ' হাইপ'থাইৰয়ডত আমি থাইৰক্সিন ৰিপ্লেচমেণ্ট কৰোঁ। চবেই জানে থাইৰনৰ্ম বুলি এটা ঔষধ আহে, কেতিয়াবা থাইৰক্সো আহে। চ' এইটো ৰাতিপুৱা একদম খালী পেটত খাব লাগে হৰম'ন ৰিপ্লেচমেণ্টটো। খাই পেলাই এঘণ্টা একো বস্তু খাব নালাগে। এই বস্তুটো বিৰাট দৰকাৰী, এঘণ্টা গেপ নিদিলে ঔষধটোৱে কাম নকৰে। খোৱা বোৱাৰ ক্ষেত্ৰতো মই ক'লোৱে, কচু, চয়াবিন, বাঁহৰ গাজ, বন্ধাকবি, ফুলকবি, ওলকবি এইবোৰ অলপ এভইড কৰিব লাগে। গতিকে ঔষধটো একদম চিম্পল হাইপ'থাইৰয়ড ট্ৰিটমেণ্টত। হাইপাৰথাইৰয়ডৰ ট্ৰিটমেণ্টটো অলপ বেলেগ। ইয়াত আপোনাৰ এণ্টিথাইৰয়ড ড্ৰাগ দিয়া হয়। এইবোৰ দিনত 2বাৰ বা 3বাৰকৈ আমি ইউজ কৰোঁ। এইবোৰ কিন্তু আমি লাইফ লং নিদিওঁ। ৰিপৰ্টটো চাই চাই আমি ড'জটো আপ ডাউন কৰি এটা টাইমত যেতিয়া নৰ্মেল হয় ঔষধটো বন্ধ কৰিব চেষ্টা কৰোঁ। থাইৰয়ডৰ মই যিটো ক'লো হাইপ'থাইৰয়ডৰটো ছাইড এফেক্টটো অবেচিটি হয়, অবেচিটিৰ পৰা আকৌ বেলেগ বেলেগ বেমাৰ হ'ব পাৰে। হাইপ'থাইৰয়ডত আপোনাৰ এজ এ হ'ল বডিৰ মেটাবলিজিমটো শ্ল' হৈ যায়, হাৰ্টৰ প্ৰব্লেম আহিব পাৰে। এটা ড্ৰেডেড কণ্ডিশ্যন আছে মিক্সিডিমা কমা বুলি কয়, যেতিয়া থাইৰয়ডটো ট্ৰিট নকৰাকৈ বহুত দিন থকা যায়, বডিত কিছুমান বস্তু জমা হৈ যায় ফ্লুইডৰ নিচিনা, যাৰ কাৰণে পেচেণ্টজন কমালৈকেও যাব পাৰে। আৰু হাইপাৰথাইৰয়ডৰ নিজা নিজা ইফেক্টছ থাকে। চ' হাইপাৰথাইৰয়ডে হাৰ্ট ৰেট বঢ়ায়, চ' কাৰ্ডিয়েক প্ৰব্লেমবিলাক প্ৰিচিপিটেট কৰিব পাৰে। হাইপাৰথাইৰয়ডত চকুৰ প্ৰব্লেম হয়, থাইৰয়ড আই ডিজিজ বুলি কয়, চকুটো ডাঙৰ হৈ যায়, কেতিয়াবা চকুৰ ৰেডনেছ চুৱেলিং হয়, চকু নষ্ট পৰ্যন্ত হৈ যায়। আৰু ইয়াত স্কিনৰ প্ৰব্লেম হয়, থাইৰয়ড ডাৰ্মপেথি বুলি কয়, স্কিনটো বেয়া হৈ যায়, স্কিনটো শুকান হয়, তাত নানা ধৰণৰ ইনফেকশ্যন হয়। দেন থাইৰয়ডৰ কাৰণে হাৰ্ট ফেইলাৰ এটা হয়, CCF বুলি কওঁ, কনজেষ্টিভ কাৰ্ডিয়েক ফেইলাৰ। গতিকে অকল এটা বেমাৰ বুলি ক'ব দিগদাৰ, ই মাল্টিপল অৰ্গেন ইনভল্ভ কৰে। ক্ষীণাই যোৱাৰ কাৰণে ডেফিনেটলি পেচেণ্টৰ সেইটো এটা চাইক'লজিকেল প্ৰব্লেম থাকে যে একদম হঠাৎকৈ আধা হৈ যায়, ক্ষীণাই যায়। প্ৰিভেনশ্যন মানে এতিয়া আপোনাৰ যিবোৰ হাইপ'থাইৰয়ডৰ ক্ষেত্ৰত গইট্ৰজেন্স থাকে, যেনেকৈ মই যিখিনি খাদ্যৰ কথা ক'লোঁ, সেইখিনি বস্তু অলপ কমাই খাব লাগে। আৰু আপোনাৰ খোৱাত আয়ডিনৰ মাত্ৰাটো ঠিকে আছে নে সেইটো অলপ চাব লাগে, আয়ডিনেটেড চল্ট আমি ইউজ কৰিব লাগে। আৰু আপোনাৰ মাজে মাজে বছৰত এবাৰ হ'লেও থাইৰয়ডৰ টেষ্টটো কৰিব লাগে, তেতিয়া আৰ্লি ষ্টেজত ডিটেক্ট হ'লে প্ৰিভেনশ্যন বহুত ক্ষেত্ৰত কৰিব পাৰি।